পলাশবাৰীত 4দিনীয়া কাৰ্যসূচীৰে SCCৰ শিক্ষক প্ৰশিক্ষণ শিবিৰ 2026 সম্পন্ন। সংগঠনটোৰ ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মাজত শৃংখলা, নেতৃত্বৰ গুণ, সামাজিক দায়বদ্ধতা আৰু দেশপ্ৰেমৰ মানসিকতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়। বিশেষকৈ নাৰী সবলীকৰণৰ দিশত গুৰুত্ব আৰোপ কৰি SCCয়ে প্ৰদান কৰা আত্মৰক্ষাৰ কৌশলে লাভ কৰিছে যথেষ্ট সমাদৰ। আয়োজকসকলে জনোৱা অনুসৰি এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে কেডেট কৰ্পছৰ বিভিন্ন কাৰ্যসূচী, নেতৃত্ব বিকাশ, ব্যক্তিত্ব গঠন, সামাজিক সেৱা আৰু শাৰীৰিক ক্ষমতা বৃদ্ধিৰ বিভিন্ন বিষয়ত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বৃহৎ সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত উক্ত শিবিৰ সফলভাৱে সম্পন্ন হয়। ইতিমধ্যে আদৰণিৰ বক্তব্যতে আমাৰ ছাবিৰ আহমেদ ডাঙৰীয়াই SCCৰ যিটো লক্ষ্য উদ্দেশ্য সেই সম্পৰ্কে বিতংভাৱে কৈছে আৰু ইয়াৰ পৰাই আমি নিজৰ জীৱনটো গঢ়ি নিব পাৰোঁ যদিহে আহমেদ ডাঙৰীয়াই কোৱাৰ দৰে আমি এক সুশৃংখলিতভাৱে জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমাৰ যি অন্তৰ্নিহিত শক্তি আছে সেই শক্তি নিশ্চয় আমাৰ সদায় সদাৰ্থক কামত লাগিব আৰু এইটো আমি ৰাইজে আশা কৰোঁ আৰু তোমালোকেও এইটো প্ৰতি বিশেষভাৱে নজৰ দিবা। সদায় শৃংখলাবদ্ধতাই মানুহৰ জীৱনক বহনৰ পৰা বহন কৰি লৈ যাব পাৰে। গতিকে তাতে যি কষ্ট হয় সেই কষ্ট বুলি নাভাবি আমি এই জীৱন পথত আগুৱাই যাব লাগিব। মিৰ্জাপুৰা সুনীল চান্দ্ৰাজৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।